ঠিকাদাৰে চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। আজিৰ এই প্ৰতিবেদনে আপোনাক চিন্তাত পেলাব। সাধাৰণ ভোটাৰ নহয়, ঠিকাদাৰৰ ওপৰত নিৰ্ভৰ কৰি চলে বিজেপি চৰকাৰ। সেয়েতো বিজেপিৰ বেংক একাউণ্টত এতিয়াও 10,000 কোটিৰো অধিক টকা। আপোনালোকে দেখে নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই দৌৰি দৌৰি ঠায়ে ঠায়ে সভা কৰে, উদাত্ত ভাষণ দিয়ে, সঁচাই মিছাই প্ৰতিশ্ৰুতি দিয়ে। মিটিঙলৈ বুলি মানুহ আনিবলৈ বাছ, ট্ৰেভেলাৰ, টেম্পু সকলো বুক কৰি দিয়ে। মানুহ আনিবলৈকে 200ৰ পৰা 500কৈ টকাও দিয়ে চৰকাৰে। এই টকা কোনে খৰচ কৰে? দ্য ৰিপৰ্টাৰ্ছ কালেক্টিভ নামৰ বিশ্বস্ত প্ৰতিষ্ঠানখনে কৰা সমীক্ষা অনুসৰি নিৰ্বাচনত আধাতকৈ অধিক ধনৰ বিনিয়োগ ঠিকাদাৰেহে কৰে। অসমৰ অৰ্থনীতিও এতিয়া ঠিকাদাৰে পৰিচালিত। অসমত এখন দলং নিৰ্মাণ কৰোঁতে 10 বছৰ পৰ্যন্ত লাগি যায়। ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ নিৰ্মাণ কৰিবলৈ 5 বছৰ লাগি যায়। আন ৰাজ্যত ব্লেক লিষ্টেড কোম্পানীয়ে অসমত কোটি কোটি টকাৰ ঠিকা পায়। ৰাইজে প্ৰতিবাদ কৰিব লাগে। নিষিদ্ধ কৰাৰ দাবী উঠাৰ পাছতো সেই কোম্পানীয়ে কাম কৰিয়েই থাকে অসমত। কেনেকৈ জানেনে? ডনেশ্যন। আনে ল'লে চান্দা, বিজেপিয়ে ল'লে অনুদান। 2022ৰ পৰা 24 বৰ্ষলৈকে কেইবাটাও কোম্পানীৰ পৰা 77.63 কোটি সংগ্ৰহ কৰিছিল বিজেপিয়ে। যিকেইটা কোম্পানীৰ পৰা এই ধন বিজেপিয়ে সংগ্ৰহ কৰিছিল, সেই কোম্পানীয়ে আকৌ লাভ কৰিছিল অসম চৰকাৰৰ কামৰ অধিকাংশ ঠিকা। মানে কথাটো বুজিলেনে? তুমি মোক অনুদান দিয়া, মই তোমাক ঠিকা দিম। নাইবা কোম্পানীকেইটাৰ পিনৰ পৰা আপুনি এনেকৈও ক'ব পাৰে, তুমি মোক ঠিকা দিয়া, আমি তোমাক অনুদান দিম। তেনেকৈ চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। সেইকাৰণে অসমত ঠিকাদাৰেই ধনী। এজন ঠিকাদাৰে পায় 100 কোটি 150 কোটিৰ ঠিকা। 2022-23 বৰ্ষত অসম চৰকাৰে সংগ্ৰহ কৰিলে 5,94,17,000 টকা। 2023-24 বৰ্ষত অসম চৰকাৰে সংগ্ৰহ কৰিলে 50,08,61,000 টকা। লোকসভা নিৰ্বাচন আছিল যে কেৱল অসমেই নহয়, উত্তৰ পূবৰ আন বিজেপি শাসিত ৰাজ্যৰ অৰ্থনীতিও এতিয়া নিয়ন্ত্ৰণ কৰে ঠিকাদাৰে। সেয়েহে বিজেপিয়ে নিজৰ বেংক একাউণ্ট অধিক শক্তিশালী কৰি তুলিছে। লোকসভাত দাখিল কৰা এই তথ্য। 2004 চনত বিজেপিৰ বেংক একাউণ্টত আছিল 88 কোটি টকা। 2009 চনত বিজেপিৰ বেংক একাউণ্টত সোমাল 105 কোটি টকা। 2014ত বিজেপিৰ একাউণ্টত আছিল 295 কোটি টকা। 14ত বিজেপিৰ চৰকাৰ আহিল। দেশক লুটিবলৈ আৰম্ভ কৰিলে বিজেপিয়ে। 2019ত বিজেপিৰ এই ধনৰ পৰিমাণ হ'লগৈ 3,562 কোটি টকা। কেৱল 5 বছৰত 2024ত বিজেপিৰ একাউণ্টত জমা হ'ল 10,107 কোটি টকা। এবাৰ চিন্তা কৰক। চিন্তা কৰিবলগীয়া একো নাই। বিজেপিৰ টাৰ্গেটেই সেয়া। বচা বচা কেইজনমান উদ্যোগী, কেইজনমান নেতা, বিষয়া ধনী হ'ব। বাকী ৰাইজৰ চাউলো হৈ গ'ল, দালিও হৈ গ'ল। তেল দিব চৰকাৰে।